নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 20 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। হিটলাৰী হৈ উঠিছে চন্দ্ৰবাবু নাইডু। চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। NDAৰ সংগী চন্দ্ৰবাবু নাইডুৱে আৰম্ভ কৰিছে নেকি হিটলাৰী শাসন। ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে দিল্লীত সাব্যস্ত কৰা হ'ব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। শপত গ্ৰহণৰ 45 দিনতেই অন্ধ্ৰপ্ৰদেশৰ আইন শৃংখলা অৱনতি কৰাৰ অভিযোগ। অন্ধ্ৰপ্ৰদেশত গণতন্ত্ৰৰ অৱনতি হোৱাৰ অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী জগমোহন ৰেড্ডীৰ। মোদী আৰু শ্বাহক সাক্ষাৎ কৰিব ৰেড্ডীয়ে। নাইডুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। 24 জুলাইত দিল্লীত শান্তিপূৰ্ণ প্ৰতিবাদৰ ঘোষণা কৰা হৈছে চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে। দিবলৈ চান এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। অসমত আৰু নাথাকিব হিন্দু মুছলিম ৰাজনীতি। ধৈৰ্য ধৰক 2026লৈকে। 2026ৰ পিছত অসমত নাথাকিব ধৰ্মৰ ভিত্তিত ৰাজনীতি। এই হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। অসমৰ পৰা নোহোৱা হৈ যাব হিন্দু মুছলিমৰ ৰাজনীতি। 2026ত হিন্দু মুছলিমৰ ৰাজনীতি শেষ হৈ যাব অসমত। আৰু 1.5 বছৰহে মুখ্যমন্ত্ৰীয়ে কৈ থাকিব হিন্দু মুছলিমৰ কথা। কোনোমতে সহ্য কৰি শুনি থাকক, 1.5 বছৰৰ পিছত শেষ হৈ যাব এয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি গৌৰৱ গগৈৰ এই প্ৰতিক্ৰিয়া। মুছলমানৰ জনসংখ্যাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক কঠোৰ সমালোচনা গৌৰৱ গগৈৰ। হিমন্ত বিশ্ব শৰ্মাই কৈছিল মুছলমানৰ জনসংখ্যা 40% বাঢ়িছে বুলি। মুখ্যমন্ত্ৰীৰ এই ভাষ্যক তীব্ৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ। নিৰ্বাচনৰ সময়ত ধিঙত নিজৰ জীৱন বচাবলৈ নাচিছিল নেকি বুলি প্ৰশ্ন গৌৰৱৰ। হিন্দু মুছলিম ৰাজনীতি কৰাৰ বাবে মোদীক নাকচ কৰিছে ভাৰতৰ জনতাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে একে অৱস্থা হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ এই প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাক লৈ। দিবলৈ চান এটা ব্ৰেকিং নিউজ, এটা পলিটিকেল ব্ৰেকিং, কিয়নো আজি বিয়লি 3 বজাত অশোক শৰ্মাই যোগ দিলে কংগ্ৰেছ দলত। আজি কংগ্ৰেছত যোগ দিলে বিজেপিৰ বিদ্ৰোহী নেতা অশোক শৰ্মাই। আজি কংগ্ৰেছত যোগ দিলে বিদ্ৰোহী ভাৰতীয় জনতা পাৰ্টিৰ নেতা অশোক শৰ্মাই। বিয়লি 3 বজাত অশোক শৰ্মাই আনুষ্ঠানিকভাৱে যোগ দিলে কংগ্ৰেছ দলত। ইতিমধ্যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে প্ৰাক্তন বিধায়কজনৰ আলোচনা সম্পূৰ্ণ হৈছে। লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে আৰু পিছত বিজেপিৰ বিৰুদ্ধে সৰব হৈছিল অশোক শৰ্মা। অশোক শৰ্মাই তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীৰ নেতৃত্বক। অশোক শৰ্মাৰ উপৰিও আন কেইবাজনো বিজেপি বিধায়ক কংগ্ৰেছলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিলে অশোক শৰ্মাই। পৰৱৰ্তী খবৰ, বিতৰ্কত এইবাৰ UPSCৰ অধ্যক্ষৰ পদত্যাগ। তাৰ পিছতে এতিয়া বিতৰ্কত সোমাই পৰিছে UPSC। দেশজুৰি বিতৰ্কত UPSC। গ্ৰেপ্তাৰ হ'ব পাৰে UPSCৰ অধ্যক্ষ মনোজ সোণী। UPSCৰ অধ্যক্ষ পদৰ পৰা হঠাৎ পদত্যাগ মনোজ সোণীৰ। 5 বছৰ কাৰ্যকাল বাকী থকাৰ পূৰ্বেই পদত্যাগ মনোজৰ। IAS বিষয়া পূজা খেটকৰৰ অৰ্হতাক লৈ দেশজুৰি চৰ্চা। বিশেষভাৱে সক্ষমৰ ভুৱা চাৰ্টিফিকেট উলিয়াই IAS হিচাপে চাকৰিত যোগ। IAS পূজাৰ ঘটনাৰে মনোজ সোণী জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। তাৰ পিছতে পদত্যাগ কৰিছে আৰু এইবাৰ বিতৰ্কত সোমাই পৰিছে UPSC। দিবলৈ চান এটা গুৰুত্বপূৰ্ণ খবৰ, পাকিস্তানত বাঢ়িল হিন্দুৰ জনসংখ্যা। তাৰ বিপৰীতে ভাৰতত হ্ৰাস পাইছে হিন্দু লোকৰ সংখ্যা। এটা ভয়ংকৰ তথ্য প্ৰকাশ পাইছে। তাৰ মাজতে ভাৰতত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো যোৱা কেইবাদিন ধৰি হিন্দু মুছলিমৰ প্ৰসংগ টানি মুছলিমৰ জনসংখ্যা বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপন কৰাৰ সময়তেই আন এক চাঞ্চল্যকৰ তথ্য এতিয়া পোহৰলৈ আহিছে। সেই তথ্যত
পাকিস্তানত বাঢ়িল হিন্দুৰ জনসংখ্যা বিপৰীতে ভাৰতবৰ্ষত কমিল হিন্দু লোকৰ সংখ্যা পাকিস্তানত দ্ৰুতগতিত বৃদ্ধি পালে হিন্দুৰ জনসংখ্যা বিপৰীতে প্ৰথমবাৰলৈ হ্ৰাস পালে মুছলমানৰ জনসংখ্যাৰ হাৰ পাকিস্তানৰ মুঠ 24 কোটি জনসংখ্যাৰ 38 লাখ হিন্দু 2023 বৰ্ষৰ জনগণনা অনুসৰি পূৰ্বতকৈ বাঢ়িল হিন্দু লোকৰ সংখ্যা কিন্তু মুঠ জনসংখ্যাৰ তুলনাত সংখ্যালঘু হ'ল হিন্দু আনহাতে ভাৰতত হ্ৰাস পাইছে হিন্দু লোকৰ সংখ্যা বিপৰীতে বৃদ্ধি মুছলিম খ্ৰীষ্টানৰ জনসংখ্যা ভাৰতত হিন্দুৰ জনসংখ্যা 7.82% হ্ৰাস 43.14% বৃদ্ধি পালে মুছলমানৰ জনসংখ্যা ভাৰততে নহয় নেপালতো হ্ৰাস পাইছে হিন্দু লোকৰ জনসংখ্যা পাকিস্তান আৰু বাংলাদেশতো মুছলমানৰ সংখ্যা বৃদ্ধি 1950 চনৰ পৰা 2015 চনৰ ভিতৰত জনসংখ্যা পৰিৱৰ্তনৰ চৰকাৰী পেনেলৰ তথ্য এয়া দিবলৈছে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ কিয়নো চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰিস্থিতি এতিয়া অধিক ভয়াৱহ বাংলাদেশত ছাত্ৰ আন্দোলনৰ ভয়ংকৰ ৰূপ দেখা পোৱা গৈছে নিহত 50ৰো অধিক দেশজুৰি কাৰফিউ ঘোষণা কৰা হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা কেইবাটাও ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ছাত্ৰ আন্দোলনত অচল হৈ পৰিছে সমগ্ৰ বাংলাদেশ বিগত এটা সপ্তাহ ধৰি চলি আছে ছাত্ৰ আন্দোলন বাংলাদেশত ভয়ংকৰ আন্দোলনত 50 জনৰো অধিক লোক নিহত হৈছে বুলি খবৰ আহি পৰিছে আহত হৈছে 2500ৰো অধিক প্ৰতিবাদকাৰী বাংলাদেশত আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত অব্যাহত খণ্ড যুদ্ধ সমগ্ৰ দেশতে জাৰি কৰা হৈছে কাৰফিউ সমগ্ৰ বাংলাদেশত বৰ্তমান কাৰফিউ বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা বাংলাদেশত ভয়ংকৰ পৰিস্থিতি বাংলাদেশত চাকৰিৰ ক্ষেত্ৰত স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ বাবে সংৰক্ষণ কৰিছিল 30% আসন ইয়াৰ পিছতে দেশখনত ভয়ংকৰ হৈ পৰে ছাত্ৰ আন্দোলন বিশ্ববিদ্যালয়ে বিয়পি পৰিছে এই আন্দোলন বাংলাদেশত শেখ হাছিনা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দেশখনৰ ছাত্ৰ সমাজে সুকলমে ভাৰতলৈ উভতিল 105 গৰাকী ভাৰতীয় ছাত্ৰ বাংলাদেশৰ পৰা ছাত্ৰ আন্দোলনত এইদৰে অচল হৈ পৰিল চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ কিয়নো আহি আছে কাল ঘূৰ্ণি লুপাৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা তীব্ৰ গতিত সংসাৰ চলাবলৈ আহি আছে কাল ঘূৰ্ণি লুপাৰ প্ৰচণ্ড ধুমুহা মুখলধাৰ বৰষুণৰ হাই এলাৰ্ট জাৰি বেংগল উপসাগৰত সৃষ্টি হৈছে কাল ঘূৰ্ণি লুপাৰ 65 পৰা 70 কিলোমিটাৰ বেগেৰে লুপাৰে কেইবাখনো ৰাজ্যত চলাব দংশলীলা 5খনকৈ ৰাজ্যত কাল ঘূৰ্ণি লুপাৰে ল'ব পাৰে সংহাৰী ৰূপ অসমতো কাল ঘূৰ্ণি লুপাৰৰ ফলত ধুমুহা বৰষুণৰ সম্ভাৱনা উৰিষ্যা বেংগল ছত্তীশগড় অন্ধ্ৰপ্ৰদেশ তেলেংগানা কৰ্ণাটকত কাল ঘূৰ্ণি লুপাৰে ল'ব পাৰে সংহাৰী ৰূপ সতৰ্কবাণী জাৰি তীব্ৰ গতিত সংসাৰ চলাবলৈ এইবাৰ আহি আছে কাল ঘূৰ্ণি লুপাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সকলোকে সাৱধান হৈ থাকিবলৈ এলাৰ্ট জাৰি কৰিছে